মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িম পণ্ডিত আনন্দৰাম বৰুৱাৰ বিষয়ে। আহাচোন পণ্ডিত আনন্দৰাম বৰুৱাৰ বিষয়ে জানিব আমি চেষ্টা কৰোঁ। কি কৈছে? পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ আছে। যে পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্য, নিজৰ বুদ্ধিমত্তাৰ বাবে মৃত্যুৰ পিছতো কি হৈ থাকে? চিৰস্মৰণীয় হৈ থাকে। অসম মাতৃৰ সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল তেনে এগৰাকী ব্যক্তি। আৰু আমাৰ অসমৰ সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল তেনে এগৰাকী ব্যক্তি। আনন্দৰাম বৰুৱা আমাৰ অসমৰ এগৰাকী সুযোগ্য সন্তান আছিল। তেখেত সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল আৰু তেওঁ সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল। সংস্কৃত চৰ্চাৰ জৰিয়তে অতি চুটি জীৱনকালত তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। আৰু সংস্কৃত চৰ্চাৰ জৰিয়তে তেওঁৰ জীৱনটো অতি চুটি আছিল, যে তেওঁৰ অতি সোনকালে মৃত্যুবৰণ কৰিছিল। কিন্তু তেওঁৰ এই চুটি জীৱনকালতেই তেওঁ সংস্কৃত চৰ্চা কৰিছিল আৰু বিশ্ব সাহিত্যৰ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। তাৰ পাছত এই পাঠটোত আমি তেখেতৰ পাণ্ডিত্যৰ চমু আভাস পাম, আৰু এই পাঠটোত আমি তেওঁৰ পাণ্ডিত্যৰ চমু আভাস এটা পাম। (1870) চনত অসমৰ এজন মেধাসম্পন্ন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ ICS প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল। যে 1870 চনত অসমৰ এজন মেধাসম্পন্ন যুৱকে কি কৰিছিল, মানে বুদ্ধি থকা যুৱক এজনে কি কৰিছিল, ভাৰতীয় প্ৰশাসনিক সেৱাৰ ICS প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল। তেওঁ কি কৰিছিল, ভাৰতৰ প্ৰশাসনিক সেৱাৰ ICS মানে হ'ল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এই প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁ কি কৰিছিল, শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল। ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সামটো হ'ল, বা ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এই পৰীক্ষাটো হ'ল খুব প্ৰতিযোগিতামূলক। ইয়াত বিভিন্ন ৰাজ্যৰ পৰা কি হয়, বহুতো ল'ৰা ছোৱালীয়ে কি কৰে, ইয়াত অৱতীৰ্ণ হয়, এই পৰীক্ষাত অৱতীৰ্ণ হয় আৰু তেওঁলোকে কি শিক্ষাৰ্থীৰে পাছো কৰে। তাৰ ভিতৰত আমাৰ তাৰে এজন অন্যতম যুৱকৰ নাম হ'ল পণ্ডিত আনন্দৰাম বৰুৱা। কিন্তু উত্তীৰ্ণ হৈও তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। আৰু কিন্তু তেওঁ এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পণ্ডিত আনন্দৰাম বৰুৱাইও বিভিন্ন ল'ৰা ছোৱালীৰ মাজত নিজৰ এই প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল। কিন্তু উত্তীৰ্ণ হৈও তেখেতে কি কৰিছিল, তেখেতৰ স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। তেওঁ স্বীকৃতি পোৱা নাছিল, কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন, যুৱকজনৰ সেই বয়স হোৱা নাছিল। কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে ন্যূনতম বয়সৰ প্ৰয়োজন। এটা নিৰ্দিষ্ট বয়স ধৰি দিয়া থাকে, যে এইখিনি বয়স হ'লেহে বা এইটো বয়স হ'লেহে ল'ৰা বা ছোৱালীজনীয়ে পৰীক্ষাত কি কৰিব পাৰিব, অৱতীৰ্ণ হ'ব পাৰিব, পৰীক্ষা দিব পাৰিব। যুৱকজনৰ সেই বয়স হোৱা নাছিল। কিন্তু যুৱকজন মানে কাৰ কথা কৈছে, পণ্ডিত আনন্দৰাম বৰুৱাই তাৰমানে অতি কম বয়সতে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, পৰীক্ষাটো দিছিল আৰু পৰীক্ষাত উত্তীৰ্ণ হৈছিল, পৰীক্ষাত পাছো কৰিছিল। এই লৈ বিলাতৰ পাৰ্লিয়ামেণ্ট মানে হ'ল সংসদ। বিলাতৰ পাৰ্লিয়ামেণ্টত মানে ব্ৰিটিছ সংসদত কি হৈছিল, তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। যে আমি জানোৱে ICS যিটো পৰীক্ষা, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম, এইটো ইংৰাজসকলৰ দিনতে কি হৈছিল, পৰীক্ষাটো পতা হৈছিল। সেই সময়তে এই পৰীক্ষা পতা হৈছিল। আৰু সেই সময়তে কি হৈছিল, বিলাতৰ ব্ৰিটিছ সংসদত কি হৈছিল, তুমুল। যেতিয়া আনন্দৰাম বৰুৱাই পাছ কৰিলে বাকী ল'ৰা ছোৱালীবিলাকৰ লগতেও, কিন্তু আনন্দৰাম বৰুৱা কি আছিল, আমি গম পালোঁ, কম বয়স আছিল। অতি কম বয়সত নিৰ্দিষ্ট যিটো বয়স দিয়া আছিল পৰীক্ষা দিবৰ বাবে, সেই বয়সতকৈ কম বয়সতে কিন্তু আনন্দৰাম বৰুৱাই পাছ কৰিছিল। আৰু এই লৈয়ে ব্ৰিটিছ সংসদত কি হৈছিল, তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল।
তেতিয়া ব্ৰিটিছ পাৰ্লামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মিষ্টাৰ গ্ৰেণ্ড ডাফে পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি ৰখাইছিল। তেতিয়া কি কৰিছিল ব্ৰিটিছ সংসদৰ এজন সন্মানীয় ব্যক্তি, তেওঁৰ নাম কি আছিল মিষ্টাৰ গ্ৰেণ্ড ডাফে কি কৰিছিল পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল আৰু কৈছিল যে আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈ কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজতো শিক্ষাৰ্থীৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাদত আমি কি কৰিব নোৱাৰোঁ, প্ৰতিবন্ধকতাৰ জন্মাব ইচ্ছা নকৰোঁ। যে আমি গম পাওঁ, তোমালোকে জানা ন, যে তোমালোকে যিকোনো পৰীক্ষাই হওক, যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাই হওক, উদাহৰণস্বৰূপে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাতেই হওক, তোমালোকে জানা যে কিছুমান নিয়মাৱলী থাকে, পৰীক্ষা দিবৰ বাবে কিছুমান নিয়ম ধৰি থোৱা থাকে, নিয়ম দিয়া থাকে। যেনেহেন পৰীক্ষাৰ এডমিট কাৰ্ডতেই হওক বা যিকোনো তথ্যতেই হওক, আমি কি পাওঁ, তথ্যৰ পৰা আমি কি পাওঁ যে কিছুমান নিয়ম দিয়া থাকে। পৰীক্ষাত বহিবৰ বাবে আমি কিছুমান আমাক নিয়ম দিয়া থাকে যে তোমালোকে এইটো কৰিবা বা সেইটো নকৰিবা, কি কলমেৰে লিখিবা, কেনেকুৱা ধৰণৰ তোমালোকে কেনেকৈ যাব লাগিব, এইবোৰ সকলো ধৰণৰ কথা আমাৰ কি হয় পৰীক্ষাৰ এডমিট কাৰ্ড বা আমি যিকোনো পৰীক্ষা দিয়াৰ আগতে আমি এই তথ্যবিলাকৰ পৰা আমি গম পাওঁ। গতিকে কি হৈছে যে এনেকৈ আনন্দৰাম বৰুৱাইও কি হৈছিল ICS মানে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ প্ৰতিযোগিতাত শিক্ষাৰ্থীৰে পাছ হৈছিল, কিন্তু পৰীক্ষাৰ যি নিয়ম আছিল বা যি ন্যূনতম এটা বয়স ধৰি দিয়া আছিল, সেই বয়সতকৈ আনন্দৰাম বৰুৱাৰ বয়স কম আছিল। গতিকে আনন্দৰাম বৰুৱাই অতি কম বয়সতে কি কৰিছিল এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উত্তীৰ্ণ হোৱাৰ কাৰণে ব্ৰিটিছ সংসদত কি হৈছিল মিষ্টাৰ গ্ৰেণ্ড ডাফে কি কৰিছিল পাৰ্লামেণ্টক পতিয়ন নিয়াবলৈ, পাৰ্লামেণ্টক বুজাবলৈ চেষ্টা কৰিছিল আৰু যুক্তি দৰ্শাইছিল যে কি কৈছিল, আমি এই সিদ্ধান্তত উপনীত হওঁ যে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছোঁ। আমি কি কৰিছোঁ, আমি যি নিয়ম এই ICS ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম পৰীক্ষাৰ যি নিয়ম, আমি সেই নিয়মৰ কি কৰিছোঁ যি উদ্দেশ্য, সেই উদ্দেশ্যলৈ কাণ দিছোঁ। কিন্তু কি কৰিছে, যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি আমি ইমান প্ৰতিযোগিতাৰ মাজতো কি হৈছে শিক্ষাৰ্থীৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত আমি কি কৰিব নোৱাৰোঁ, প্ৰতিবন্ধকতা জন্মাব ইচ্ছা নকৰোঁ। যে যিজন ল'ৰাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা সুদূৰ অসমৰ পৰা আহি ইমান প্ৰতিযোগীৰ মাজত, ইমান ল'ৰা ছোৱালীৰ মাজত কি কৰিছে শিক্ষাৰ্থীৰে এই পৰীক্ষাত কি কৰিছে উত্তীৰ্ণ হৈছে বা পাছ কৰিছে, তেখেতৰ আমি যি ইচ্ছা, তেখেতৰ কি ইচ্ছা, তেখেতে ভাৰতৰ প্ৰশাসনিক সেৱাত যোগদান কৰিব তেখেতৰ বহুত ইচ্ছা আছিল। সেইকাৰণে তেওঁ পৰীক্ষাত ভালদৰে পঢ়ি পাছো কৰিছিল। কিন্তু তেওঁৰ এই যি ইচ্ছা, এই ইচ্ছাৰ বাটত আমি কি ক'ব নোৱাৰোঁ, বাটত কোনে কৈছে এই কথাষাৰ যে মিষ্টাৰ গ্ৰেণ্টে কৈছে যে তেখেতসকলে আনন্দৰাম বৰুৱাৰ যি ইচ্ছা, সেই ইচ্ছাৰ বাটত তেখেতসকলে প্ৰতিবন্ধকতা জন্মাব ইচ্ছা নকৰে বা তেওঁলোকে প্ৰতিবন্ধকতা মানে কি, প্ৰতিবন্ধকতা মানে হ'ল বাধা জন্মোৱা, এই বাধা জন্মাবৰ তেওঁলোকে ইচ্ছা নকৰে। এইদৰে মহামতি মিষ্টাৰ গ্ৰেণ্ড ডাফে কি কৰিলে, মহানুভৱতাৰ ফলতে এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনে হ'ল আনন্দৰাম বৰুৱা। আৰু এই মহামতি মিষ্টাৰ গ্ৰেণ্ড ডাফে কি হ'ল, ইমান ডাঙৰ এটা মহান ভাৱৰ ফলতে কি হ'ল এই বিতৰ্কৰ কি হ'ল শেষ হ'ল, আৰু শেষ হৈ মেধাৱী যুৱক মানে আনন্দৰাম বৰুৱাই কি কৰিলে এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। তাৰমানে আমি কি গম পালোঁ যে 1870 চনত আমাৰ অসমৰ যুৱক, অতি মেধাৱী যুৱক কোন আছিল, আনন্দৰাম বৰুৱাই কি কৰিছিল ভাৰতীয় এটা প্ৰশাসনিক সেৱাৰ এটা ডাঙৰ পৰীক্ষাটোৰ নাম কি, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ প্ৰতিযোগিতামূলক পৰীক্ষাত কি কৰিছিল তেওঁ, বা ICS প্ৰতিযোগিতামূলক পৰীক্ষাত কি কৰিছিল তেওঁ শিক্ষাৰ্থীতে উত্তীৰ্ণ হৈছিল, যদিও তেওঁৰ বয়স অতি কম থকা বাবে তেওঁ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো স্বীকৃতি পোৱা নাছিল। কিন্তু কি হ'ল, মিষ্টাৰ গ্ৰেণ্ড ডাফে এজন বিলাতৰ বা ব্ৰিটিছ সংসদৰ পাৰ্লামেণ্টৰ এজন সদস্য, তেওঁ কি কৰিছিল, মিষ্টাৰ গ্ৰেণ্ড ডাফে কি কৰিছিল পাৰ্লামেণ্টক কি কৰিছিল বুজাবলৈ চেষ্টা কৰিছিল, আৰু তেওঁ কৈছিল যে তেওঁ কি কৰিলে, তেওঁ কৈছে যে তেওঁ এই সিদ্ধান্তত উপনীত হ'ল যে তেওঁলোকে, মিষ্টাৰ গ্ৰেণ্ড ডাফে কৈছে যে তেওঁলোকে আনন্দৰাম বৰুৱাৰ যি ইচ্ছা, তেওঁ ইমান দূৰৰ পৰা আহিছে, সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি তেওঁ ইমান প্ৰতিযোগিতাৰ মাজত
তেওঁ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে এই পৰীক্ষাত গতিকে তেখেতৰ যে আকাংক্ষা তেখেতৰ যি ইচ্ছা তেখেতৰ কি প্ৰশাসনিক সেৱাৰ বাবে তেওঁৰ যি ইচ্ছা সেই ইচ্ছাত তেওঁ মানে মিষ্টাৰ গ্ৰেণ্ডাফে কৈছে যে তেওঁলোকে আনন্দৰাম বৰুৱাৰ যি ইচ্ছা সেই ইচ্ছাৰ প্ৰতিবন্ধকতা হ'ব নোৱাৰে বা বাধা জন্মাব নোৱাৰে গতিকে মিষ্টাৰ গ্ৰেণ্ডাফেৰ বাবে কি হ'ল তেওঁৰ যি মহান ভাৱ এই মহান ভাৱৰ পৰাই এই বিতৰ্কৰ শেষ হ'ল আৰু মেধাৱী যুৱক মানে আনন্দৰাম বৰুৱাই এই পৰীক্ষাত শিক্ষাৰ্থীৰে পাছ কৰিবলৈ সক্ষম হ'ল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আমি নেক্সট ভিডিঅ'ত আনন্দৰাম বৰুৱাৰ আৰু বাকী থকা অংশখিনি পঢ়িবলৈ চেষ্টা কৰিম আজিলৈ ইমানখিনি ধন্যবাদ